আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰো। এই সমাজত মানুহে মানুহক কিমান সময় দিয়ে? আমাৰ ব্যস্ত জীৱনত অচিনাকি এজন মানুহৰ যন্ত্ৰণাত আমি কিমানবাৰ থমকি ৰওঁ? আজিৰ খবৰটোৱে আপোনাক থমকি ৰ'বলৈ বাধ্য কৰিব। মৰিয়নি সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মীদেৱ, তেওঁ যি কৰিলে সেইটো কোনো ৰাজনৈতিক ষ্টাণ্ট নহয়, এইটো মানৱতাৰ এক জীয়াই থকা নিদৰ্শন। কিছুদিনৰ পৰা মৰিয়নিৰ ৰাজপথৰ দাঁতিত এগৰাকী অসহায় ৰোগীয়া মহিলা পৰি আছে। কোনো নাম নাই, কোনো পৰিচয় নাই, কেৱল অসুখ, ভোক আৰু অনাথ জীৱন। মানুহ আহিছিল, মানুহ গৈছিল, কিন্তু কোনেও থমকি নৰৈছিল। শেষত মৰিয়নিৰ কেইগৰাকীমান সাংবাদিক আৰু এটা বেচৰকাৰী সংস্থাই আগবাঢ়ি আহিল। তেওঁলোকৰ সহায়ত মহিলাগৰাকীক উদ্ধাৰ কৰি যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ ভৰ্তি কৰোৱা হ'ল। চিকিৎসা আৰম্ভ হ'ল, আশা জাগিছিল সকলো ঠিক হৈ যাব, কিন্তু ভাগ্যই সহায় নকৰিল। 4 দিন আগতে মহিলাগৰাকীয়ে এই পৃথিৱীৰ পৰা বিদায় ল'লে। ইয়াতে আৰম্ভ হয় সমাজৰ কঠোৰ মুখ। কোনো দাবীদাৰ নথকা মৃতদেহটো মৰ্গত 4 দিন ধৰি পৰি আছে। 4 দিন এজন মানুহৰ মৃতদেহ অকলশৰে শীতল মৰ্গত। কোনোৱে আগবাঢ়ি নাহিল শেষ কৃত্যৰ দায়িত্ব ল'বলৈ। ঠিক সেই সময়তে আগবাঢ়ি আহিল মৰিয়নিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মীদেৱ। তেওঁ এই কথা শুনি এক মুহূৰ্ত দেৰি নকৰিলে, নিজে উদ্যোগ লৈ মৃতদেহ চমজি হয়। মৰিয়নি হিমন্ত বিশ্ব শৰ্মা ফেন্স ক্লাবৰ সহায়ত ৰাজহুৱা শ্মশান ঘাটলৈ লৈ যায়। এমাহমান আগৰ পৰা এগৰাকী মহিলা হয়তো কোনোবাই থৈ গ'ল, কোনোবাই ৰাজপথতে এৰি, বা হয়তো ট্ৰেইনত আহিছিল। মৰিয়নি হেঙুল থিয়েটাৰৰ সমীপত ফুটপাথতে তেখেত আছিল। সকলো মানুহে দেখি থাকে, কোনোবা হয়তো স্থানীয় হ'ব পাৰে, লৈ যাব, তেনেকৈ ভাবি আছিল। কিন্তু হঠাতে এদিন খুব বেছিকৈ ৰোগ হোৱাত স্থানীয় কেইজন ব্যক্তিয়ে মৰিয়নি থানাৰ লগত যোগাযোগ কৰে, মৰিয়নি প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলৰ লগত যোগাযোগ কৰে, আৰু এনেধৰণে খবৰ পায় তিতাবৰৰ শিৱাঞ্চ NGO ৰিমঝিম মহন্ত ডাঙৰীয়াৰ নেতৃত্বত পৰিচালিত শিৱাঞ্চ NGOয়ে আমাৰ লগতো যোগাযোগ কৰিলে। আমিও চিকিৎসা মহাবিদ্যালয়ত কৈ দিছিলোঁ অলপ চাই দিবলৈ। ভাল কৰাৰ প্ৰয়াস যোৰহাট মেডিকেল কলেজত কৰা হৈছিল। 6 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে মানুহগৰাকীক যিমান পৰা হ'ল চেষ্টা কৰা হ'ল সকলো পক্ষৰ পৰা আৰোগ্য কৰিবলৈ, কিন্তু নাবাচিল। 28 তাৰিখে তেখেতৰ মৃত্যুবৰণ হয়, আৰু নিয়মৰ অনুসৰি প্ৰায় 4 দিন ৰাখিব লাগে, আৰু ৰখাৰ পিছত যোৱাকালি ইতিমধ্যে চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় থানাৰ পৰা জনালে যে মানুহগৰাকী কোনো নাহিল লৈ যাবলৈ, আপোনালোকে লৈ যাব পাৰে। মানুহগৰাকীৰ নাম কি, মানুহগৰাকীৰ ঘৰ ক'ত, মানুহগৰাকী কোনোবা জীয়াই আছে নে নাই, ক'ৰ পৰা আহিছিল, আমি একোৱে নাজানো। কোনো প্ৰট'কল নহয়, কোনো বাহুল্য নহয়, ধৰ্মীয় ৰীতি নীতি মানি নিজ হাতে শেষ কৃত্য সম্পন্ন কৰে। এয়া কোনো সাধাৰণ দৃশ্য নহয়। এজন বিধায়ক এগৰাকী অজ্ঞাত মহিলাৰ অন্তিম বিদায়ত নিজে উপস্থিত থাকে। এইটো মানৱতাৰ আটাইতকৈ সুন্দৰ ৰূপ। এইটো প্ৰথমবাৰ নহয়, পূৰ্বেও বহু দৰিদ্ৰ অসহায় লোকৰ অন্ত্যেষ্টিক্ৰিয়াত তেওঁ আগবাঢ়ি আহিছে। মৃতদেহ নিজে কান্ধত তুলি লৈ শেষ যাত্ৰাত সংগ দিছে। এইবোৰে প্ৰমাণ কৰে ক্ষমতা যদি মানৱ সেৱাত ব্যৱহাৰ কৰা যায় তেন্তে ৰাজনীতিও পবিত্ৰ হৈ উঠে। এগৰাকী অজ্ঞাত নিৰাশ্ৰয় মহিলাই শেষত সন্মানেৰে বিদায় পালে এজন মানৱ দৰদী বিধায়কৰ বাবে। এই ঘটনাই আমাক সোঁৱৰাই দিয়ে যে এই সমাজত এতিয়াও মানৱতা মৰা নাই। এনে কাম এজন ৰাজনৈতিক নেতাৰ পৰা আশা কৰাটো কঠিন, কিন্তু মৰিয়নি সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মীদেৱে পূৰ্বেও এনে মানৱীয় কাৰ্যৰ নিদৰ্শন দিছে। এই ঘটনাই দেখুৱাইছে যে মানৱতা এতিয়াও জীয়াই আছে, আৰু ক্ষমতাৰ অপব্যৱহাৰ নকৰি সমাজৰ প্ৰতি দায়বদ্ধতা দেখুৱাব পাৰি। এনে সাহসী আৰু কৰুণাময় কাৰ্যৰ বাবে বিধায়কগৰাকীক ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছো।